ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ ডেকা বুঢ়া সকলো মিলি আনন্দত মতলীয়া বিহপুৰীয়াৰ বাগিচা গাঁৱৰ লোকশিল্পী তথা শিল্পী পেঞ্চনাৰ ৰংমন হাজৰিকা ব্যস্ত হেৰাই যোৱা লোকবাদ্যসমূহ সংৰক্ষণ কৰা নিজে তৈয়াৰ কৰি হেৰাই যাব ধৰা লোকবাদ্যসমূহ ভৱিষ্যত প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰি আহিছে লোকশিল্পী গৰাকীয়ে এই সন্দৰ্ভত আমাক সবিশেষ জনাব জগত বৰা ৰঙালী বিহুৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি এটি বিশেষ দৃশ্য দেখুৱাব বিচাৰিছোঁ বয়সে হাৰ মনাব নোৱাৰা এগৰাকী শিল্পী 60 বছৰৰ ঊৰ্ধৰ এইগৰাকী লোকবাদ্য শিল্পীয়ে সম্প্ৰতি ব্যস্ত হৈ পৰিছে ৰঙালী বিহুক লৈ আৰু ৰঙালী বিহুত এইদৰে তেওঁৰ ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে এইগৰাকী লোকবাদ্য শিল্পী আমি তেখেতৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু আপুনি কি কি বজায় আপোনাৰতো আমি প্ৰায়সমূহ অসমীয়া লোকবাদ্য আমি দেখিবলৈ পাইছোঁ পৰম্পৰাগত যিসমূহ লোকবাদ্য আছে আৰু বিহুত ব্যৱহাৰ কৰা লোকবাদ্য কি কি আছে এইটো হৈছে এই বিহুত এই বিনখনো ব্যৱহাৰ হয় আজিকালি লুপ্তপ্ৰায় হৈছে মই এইটো উদ্ধাৰ অৰ্থে চেষ্টা চলাইছোঁ আৰু ইয়াত নাম অলপ গাই শুনাইছোঁ বিহু নামত ঐ টিকটিকি মইনা জান হাকুটিডাল লগায়া ঐ টিকটিকি মইনা জান হাকুটিডাল লগায়া ঐ ৰাঙলী মদাৰৰ পানে ঐ ৰাঙলী মদাৰৰ এই আগবাঢ়ি শুনি টিকটিকি মইনা জান এই কাকিনি তামোলে টিকটিকি মইনা জান পিছবাৰী শুনি পানে ঐ টিকটিকি মইনা জান হাকুটিডাল লগাই আন ঐ ৰাঙলী মদাৰৰ পানে ঐ ৰাঙলী মদাৰৰ পান ধন্যবাদ আৰু বিহুৰ যিসমূহ লোকবাদ্য আছে আমি দেখিবলৈ পাইছোঁ তেওঁ প্ৰায়খিনি লোকবাদ্য ইয়াতে সংৰক্ষণ কৰি ৰাখিছে এইটো কি কি নাম কি ইয়াত এনে সৰ্বসাধাৰণ তাৰ নাম হৈছে টেং টেং বুলিও কয় কিন্তু বিভিন্ন জনগোষ্ঠী ইয়াক বেলেগ নামেৰে নামকৰণ কৰিছে ৰাভাসকলে কয় এইটো বাডুং দৌপা আৰু ঠেঙালসকলে কয় ধিনটক মিচিংসকলে কয় ধুনপাক এতিয়া এইটো আমি সৰু থাকোঁতেই গৰখীয়াল যেতিয়া গৰু চৰাইছিলোঁ এই বাদ্যবিধ কুমলীয়া বাঁহেৰে বনাইছিলোঁ এতিয়া মই সংৰক্ষণৰ কাৰণে অলপ বুঢ়া বাঁহৰ মানে তৈয়াৰ কৰিছোঁ অকণমান আপুনি বজাই শুনাওকচোন ধন্যবাদ মই অকণমান নামো গাই শুনাইছোঁ এই তলে তলে ৰৌনু মাছ কমালে কোকিলা কমালে ৰৈ এই আলি বাটে বাটে গাভৰু কমালে হাতত খিলি তামোল লৈ এই বাদ্যসমূহ আপুনি নিজে বনায় হয় নিজে বনোৱা নিজে তৈয়াৰ কৰে হয় নতুন প্ৰজন্মই এই বাদ্যসমূহ চিনাকি কৰাৰ কিবা ব্যৱস্থা হাতত লৈছে নাই হাতত লৈছোঁ ইতিমধ্যে মোৰ প্ৰচেষ্টাই সেইটো তাৰমানে অসমীয়া সমাজৰ পৰা এই আমাৰ লোকবাদ্যবোৰ হেৰাই গৈছে তাক উদ্ধাৰ অৰ্থে ব্যৱস্থা কৰিছোঁ আৰু নৱপ্ৰজন্মক এইটো দেখুৱাবৰ কাৰণে মই অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছোঁ প্ৰদৰ্শনীত যাওঁ অসম সাহিত্য সভাতো মই গৈছোঁ আপোনাৰ মাধৱদেৱ কলাক্ষেত্ৰতো আপোনাৰ এই সৃষ্টি সংৰক্ষিত হৈ আছে হয় ইতিমধ্যে সচিব মহোদয়ে মোক নিমন্ত্ৰণ কৰি নি আৰু এই মোৰ বাদ্যসমূহ তাক সংৰক্ষণৰ ব্যৱস্থা কৰিছে আপুনি কি কি বাদ্য বজাব জানে মই বজাটোতো আৰু সকলোখিনি এতিয়া কোৱাৰ সম্ভৱ নহয় তথাপিতো দুতৰা একতাৰাৰ পৰা ধৰি কৰিতাললৈকে কৰতাল কৰিতাল পেঁপা জুৰীয়া পেঁপা গগনা সুতুলি বাঁহী দীঘল টকা আছে আৰু দীঘল বাঁহী আছে এইবিলাকেই বজোৱা হয় আৰু বিহু এটা যদি শুনায় চ'তমহীয়া কিনো বতাহ বলিলে গছে বনে সলালে পাত গছে বনে সলালে পাত কিনো অসমীয়া বিহুতি আহিলে ঐ
গৰু চালে লগালে মালতী এই ঐ মালতী মাধৈ মালতী এই গছৰ ডালত কুঁহি পাত ঐ মালতী মাধৈ মালতী তাতে আকৌ কুলিৰ মাত এই ঢোলৰ মাতৈ ধিনিকি পেপাৰ মাতৈ টিহিটি ঐ বিহু বিহু লাগিছে বিহু বিহু লাগিছে ধন্যবাদ জনালোঁ বিহুৰ দিনা আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক পোনপটীয়াকৈ সেই শিল্পীগৰাকীৰ কাষৰ পৰা তেখেতৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে জগত বৰা